নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ জয়েন ইণ্ডিয়ান আৰ্মি নিউ ৰিক্ৰুটমেন্ট 2025 এণ্ড 2026 সোল্ডাৰ জিডি টেডমেন্স টেকনিক্যাল ক্লাৰ্ক এই পদবিলাকত যদি আপোনালোকে আবেদন কৰিছে জয়েন ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ 2025 ৰ বাবে তেতিয়ালে আপোনালোকৰ বাবে এটা বহুতে ভাল খবৰ আৰু যদি এতিয়ালৈকে এপ্লাই কৰা নাই তেতিয়ালে এপ্লাই কৰি লওক এপ্লাই কৰা লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে এই পদবিলাকৰ লাষ্ট ডেট 10 এপ্ৰিল 2025 10 এপ্ৰিলৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব এটা যি সকল ক্যান্ডিডেটে এপ্লাই কৰিছে তেওঁলোকৰ বাবে এটা বহুতে ভাল খবৰ এবা এক্সাম ল্যাঙ্গুৱেজ বহুতো হাল হলনি কৰা হৈছে যি সকল ক্যান্ডিডেটে আগতে ইংলিশ বা ইংলিশ এন্ড হিন্দী মাধ্যমত যি এক্সাম হৈছিল তাতে হয়তো বহু ক্যান্ডিডেটে হয়তো বুজি নাপায় ইংলিশ এন্ড হিন্দী হেকানে হয়তো এবা পড়া তেওটা ল্যাঙ্গুৱেজত এক্সাম অনুষ্ঠিত হ'ব তাৰে মাজত আমাৰ আছে আসামিজ মিডিয়াম যদি আপোনালোকে জয়েন ইণ্ডিয়ান আৰ্মি 2025-26 বৰ্ষৰ বাবে যদি এতিয়ালৈকে আবেদন কৰা নাই তেতিয়ালে আবেদন কৰি লওক আপোনালোকৰ এতিয়া কোনো ধৰণৰ চিন্তা নাই আপোনালোকৰ ল্যাঙ্গুৱেজৰ ওপৰত নিশ্চয় গম পাইছে আগতে হয়তো কিছুমান ক্যান্ডিডেট হয়তো ইংৰাজী শব্দবিলাক বুজি নাপাইছিলে বা হিন্দী শব্দবিলাক বুজি নাপাইছিলে এতিয়া হয়তো আপোনালোকৰ এবিলাক প্ৰবলেম নহয় কাৰণ এতিয়া পৰা হয়তো আপোনালোকৰ আসামিজ মিডিয়ামত এক্সাম হ'ব তাৰ বাবে আমি আসামিজ মিডিয়ামৰ ইবুক আপোনালোকৰ বাবে আজি লঞ্চ কৰি দিছো ইয়াতে আপোনালোকৰ পাই 2300 টা কোৱেশ্চন এনসাৰ আপোনালোকে এই ইবুকখনত দেখিবলৈ পাব ইয়াতে 2020 21 22 23 24 চনতে হোৱা পেপাৰসমূহ সলিউশন সহকাৰে আপোনালোকে এই ইবুকখনত আসামিজ এণ্ড ইংৰাজী মাধ্যমত আপোনালোকে দেখিবলৈ পাব ইয়াতে আপোনালোকে আসামিজৰ যদি এক্সাম দিব বিচাৰে আসামিজতো পাই যাব আৰু যদি ইংৰাজী মাধ্যমত এক্সাম দিব বিচাৰে ইংৰাজী মাধ্যমত আপোনালোকে এই ইবুকখনত আপোনালোকে দেখিবলৈ পাব ইয়াতে অল সাবজেক্টৰ ওপৰত বনোৱা হৈছে ইয়াতে ম্যাথছৰ কোৱেশ্চন পাব জেনাৰেল নলেজৰ কোৱেশ্চন এনসাৰ পাব সায়েন্সৰ কোৱেশ্চন এনসাৰ পাব ইয়াতে জেনাৰেল নলেজৰ আৰু সায়েন্সৰ পাই 30টা কোৱেশ্চন আহিব বা নেক্সট ৰিজনিং আহিব 5টা আৰু বাকি আপোনালোকৰ ম্যাথছৰ আহিব 15টা সকলোবিলাকৰ কোৱেশ্চন এনসাৰ আপোনালোকে এই ইবুকখনত দেখিবলৈ পাব ইয়াতে মই আপোনালোকক নেক্সট এটা সিলেবাসৰ ওপৰত লৈ আনিম কিন্তু আপোনালোকে যদি জয়েন ইণ্ডিয়ান আৰ্মি 2025 বৰ্ষৰ বাবে যদি আপোনালোকে এতিয়ালৈকে আবেদন কৰা নাই আবেদন কৰি লওক আৰু যি সকলে আবেদন কৰিছে তেওঁলোকে আসামিজ মিডিয়ামত যদি বা ইংৰাজী মাধ্যমত এক্সাম দিম বুলি ভাবিছে তেতিয়ালে আপোনালোকে এই ইবুকখন লৈ লওক আপোনালোকৰ বহুতো হেল্পফুল হ'ব বুলি মই ভাবো ইয়াতে 2020 ৰ পৰা 2024 লৈকে হোৱা পেপাৰসমূহ সলিউশন সহকাৰে আপোনালোকে এই ইবুকখনত আপোনালোকে দেখিবলৈ পাব ইয়াতে অসমীয়া আৰু ইংৰাজী মাধ্যমত বনোৱা হৈছে আৰু ইয়াতে আপোনালোকে তিনিখন মডেল পেপাৰ পাব 450 পেজৰ এখন আপোনালোকৰ ইবুক ইয়াতে টোটাল কোৱেশ্চন এনসাৰ পাব 2300 ইয়াতে আপোনালোকৰ দাম হৈছে 150 কিন্তু আপোনালোকে 150 পেমেন্ট কৰিব নালাগে 127 rupees পেমেন্ট কৰি এই নম্বৰৰ স্ক্ৰিনশ্বট দি দিয়ক লগালগ এই ইবুকখন WhatsApp যোগেদি পিডিএফ হকাৰে আপোনালোকক দি দিয়া হ'ব যদি আপোনালোকে ল'ব বিচাৰে লৈ ল'ব পাৰে যদি জয়েন ইণ্ডিয়ান আৰ্মি 2025 বৰ্ষত যদি ইংৰাজী এণ্ড অসমীয়া মাধ্যমত যদি এক্সাম দিম বুলি ভাবিছে তেতিয়ালে আপোনালোকৰ এই বুকখনে বহুতো হেল্পফুল হ'ব ইয়াৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব জুন মাহত আপোনালোকৰ হাতত একেবাৰে টাইম নাই আপোনালোকে মিনিমাম 40 প্লাস মার্কস পাবই লাগিব নিশ্চয় গম পাইছে 30 পালে আপোনালোকে পাস কৰি যায় কিন্তু 40 বা 45 মান যদি আপোনালোকে ৰিটেন এক্সামত মার্কস পাই যায় তেতিয়ালে আপোনালোকৰ ৰানিং টু পাস কৰিলে আপোনালোকে সিলেকশন হ'বই হেকাৰণে আপোনালোকে ৰিটেনত এটা ভাল মাৰ্ক আনিবলৈ চেষ্টা কৰক ইণ্ডিয়ান আৰ্মিত যদি চাকৰি ল'ম বুলি ভাবিছে আৰু ফিজিক্যাল টেষ্টৰ কাৰণে আপোনালোকে এতিয়াৰ পৰা ভালকৈ তৈয়াৰী কৰি থাকিব লাগিব জুন মাহত ইয়াৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব কমন এন্ট্ৰেন্স এক্সাম তাৰ বাবে আপোনালোকে এতিয়াৰ পৰা ভালকৈ তৈয়াৰী কৰক আপোনালোকৰ হাতত একেবাৰে টাইম নাই অনলি এপ্ৰিল এণ্ড মে মাহটো আছে জুন মাহত ইয়াৰ এক্সাম অনুষ্ঠিত হ'ব আৰু যদি তেলকে এপ্লাই কৰা নাই এপ্লাই কৰি লওক সো এটো আছে এটা সৰুভাৱে ভিডিও দিবলৈ চেষ্টা কৰিলো যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক সো আজিলা বাই জয় হিন্দ বন্দে মাতৰম জয় এখন ধন্যবাদ